নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে মই আহি আছোঁ মই কাম কৰিবৰ কাৰণে। কাম নকৰিলেতো নহ'ব ন। প্ৰথমতে চাওক, আমাৰ এইটো কাজু ফেক্টৰী হয়, কাজু বাদামৰ। ইয়াৰ ভিতৰত বহুত মানুহ আছে। মই আকৌ ৰাতিপুৱা আহি এনেকৈ কামত প্ৰথমতে ধৰি লওক, কাম কৰাৰ পাছত আকৌ বহুত কিবা কিবি কাম থাকে। তাৰ পাছত এনেকৈ অলপ আহিব লাগে। আমাৰ কোম্পানীটো আমাৰ ঘৰৰ পৰা আহি এই কোম্পানীটোৰ ভিতৰত সোমালোঁ। তাৰপিছত কাম কৰিবলৈ ল'লোঁ। মানুহ বহুত আছে, কিন্তু আপোনালোকক মানুহবোৰ দেখুওৱা নাই। পাছত মই দেখাইছিলোঁ, আগত এটা ভিডিঅ' দিছিলোঁ, তাত দেখাইছিলোঁ আপোনালোকক কিমান মানুহ আছে। বহুত মানুহ আছে। মোটামুটি আমাৰ ইয়াত 100-150মান মানুহ আছে। লোকেল ল'ৰা আছে, ছোৱালী আছে, তিৰোতা আছে, আৰু এইফালে আপোনাৰ বৰপেটাৰ আমাৰ লগৰে হয়। সিহঁতে আমাৰ দৰে কাম কাটিং কৰে। বহুত আছে ল'ৰা বৰপেটাৰ পৰা অহা। তাৰপিছত মায়ে আকৌ তাৰপিছত মোক ক'লে, সময় পালে তই হেৰি আনিবি, এই কি বুলি কয় আপোনাৰ, এইটো কি পাত চিনি পাইছেনে আপোনালোকে? শেৱালি ফুলৰ পাত। মায়ে ক'লে, কাম অকণমান যদি ভাত খাবৰ টাইমত যদি সময় পোৱা, শেৱালি ফুলৰ পাত কেইটামান আনিবি, তাৰপিছত বেচনৰ লগত ভাজি খুৱাম। এনেকৈ বুলি মই কেইটামান শেৱালি ফুলৰ পাত ছিঙিলোঁ। এনেকৈ আমাৰ কোম্পানীৰ দৰমুখতে আছে এনেকৈ শেৱালি ফুলৰ পাত। মই ভাল পাওঁ, কিন্তু আপোনালোকে ভাল পায়নে শেৱালি ফুলৰ পাত ভাজি? আপোনালোকে ভাজিবচোন। বেচন অলপ লগাই ল'ব। লগাই লৈ এনেকৈ আপোনালোকে ৰিফাইন তেলত ডুবাই ভাজিব। তাৰপিছত কিবা এটা টেষ্ট লাগে। মাছ মাংস নালাগে। এনেকৈ যদি শেৱালি ফুলৰ পাত যদি আপুনি বেচনৰ লগত মিহলি কৰি খায়, তেতিয়া আৰু এতিয়া কাম চাম এৰি ছুটি হ'ল মোৰ। এতিয়া কামৰ পৰা আহি আছোঁ। গধূলি হ'ল। তাৰপিছত গৈ গা চা ধুই লৈ চাহ অলপ খাম। চাহ তাহ খাই লৈ অলপ দোকানৰ ফালে ওলাই যাম। আহি আছোঁ। এনেকৈ আমাৰ দেৰি হয়, 5-5:30 বাজি যায়। ৰাতিপুৱা মৰ্ণিঙত যাওঁ। এনেকৈ মৰ্ণিঙতো 3-4মান বজাত ৰাতিপুৱা যাওঁ। আকৌ গধূলি এনেকৈ 5-6মান বজাত আহোঁ। আৰু গা চা ধুই পেলাই অলপ ৰেষ্ট লৈছোঁ বিচনাত। মায়ে আকৌ চাহ আনিব এতিয়া। অলপ মোবাইলটো চাবতো লাগিব ন। দিনটো মোবাইলটো ব্যস্ত থাকিব নোৱাৰোঁ, কামতে ব্যস্ত থাকোঁ। সেইকাৰণে অলপ সময় ৰেষ্ট লৈছোঁ, কাৰণ দিনত ৰেষ্ট নাপাওঁ। জানে আপোনালোকে, কাম কৰিলে ৰেষ্ট বোলা হেৰি নায়েই। মা আকৌ চাহ লৈ আহিছে মোৰ কাৰণে। এই গধূলি বা ৰাতিপুৱা এনেকৈ গাখীৰ দিয়া চাহ একাপ খাব পালে বহুত ভাল লাগে। মোৰ কিন্তু ফেভৰেট হয় দেই গাখীৰ দিয়া চাহ। একাপ এনেকৈ গাখীৰ দিয়া চাহ খাব পালে, মাৰ হাতৰ কিন্তু। মায়ে বনাই দিলে এনেকৈ, বিস্কুট দুখন দিলে, বিস্কুটো খালোঁ। আৰু কি ক'ম আপোনালোকক, এইখিনি হৈছে মোৰ দিব লগা ভিডিঅ'। আপোনালোকে যদি ভিডিঅ'টো অলপমান চাই ভাল পালে, আপোনালোকে লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিলোঁ, কালিলৈ আকৌ লগ পাম। ধন্যবাদ।